নমস্কাৰ ওয়েলকাম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ লাৰ্ণ উইথ সন্তোষ ৰাউতৰ সৈতে আপোনালোক জড়িত হৈ আছে আহক আজি আপোনালোকক এটা নতুন খবৰেই বুলি ক'ব লাগিব নতুন খবৰ দিব বিচাৰিছো যেটো শিক্ষাৰ লগত জড়িত মানে হল ইমান দিনে মই হায়াৰ সেকেন্ডাৰী বিষয়ে কৈ আছিলো আজি মই বিএ বিএসসি বিকম বা যিখিনি ইউজি কোৰ্सेस কৰি আছে বা লাষ্ট সেমিষ্টাৰত আছে বা যোৱা বছৰ যিখিনি পাছ কৰিছে তেওঁলোকৰ বাবে লাভদায়ক হোৱাকৈ এইটো ভিডিঅ'টো আপোনালোকলৈ আগুৱাই দিলো এই ভিডিঅ'টোত আজি মই কথা ক'ব বিচাৰিছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিএড পৰীক্ষাৰ বাবে এটা নোটিফিকেশন আউট কৰিছে যেটোত তেওঁলোকে মেনশন কৰিছে যে প্ৰত্যেক বছৰৰ দৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এইবাৰো বিএডৰ কাৰণে কমন এন্ট্ৰেন্স টেষ্ট পাতিব CET বুলি কোৱা হয় কমন এন্ট্ৰেন্স টেষ্ট আজিকালি বিভিন্ন কলেজত ITEPৰ ব্যৱস্থা হৈছে যদিও বিভিন্ন বিশ্ববিদ্যালয় অসমৰ বিভিন্ন বিশ্ববিদ্যালয় যেনে ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি বিভিন্ন বিশ্ববিদ্যালয়ে আগৰে পৰা কি কৰি আহিছে বিএডৰ কাৰণে কমন এন্ট্ৰেন্স টেষ্টৰ ব্যৱস্থা কৰি আহিছে এতিয়া কথাটো হল আহক জানো ইম্পৰ্টেন্ট ডেটস সমূহৰ বিষয়ে ইম্পৰ্টেন্ট ডেটসৰ কথা যদি মই কওঁ আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে আবেদন আৰম্ভ হৈছে 5 তাৰিখৰ পৰা মানে যোৱা কালিৰ পৰা আৰম্ভ হৈছে 5 মে 2025 ৰ পৰা আৰম্ভ হৈছে ইয়াৰ অন্তিম ডেটটো হৈছে 25/5/2025 মানে আপোনালোকৰ মাজত 20 দিন সময় আছিল 20 দিনৰ ভিতৰতো 2 দিন অলৰেডি গল বুলি আপোনালোকে ধৰিব পাৰে আৰু 18 দিন আপোনালোকৰ মাজত সময় আছে এতিয়া 25 তাৰিখলৈকে যেতিয়া আবেদনটো চলিব তাৰ পিছত আমাৰ আকৌ প্ৰশ্ন থাকে পৰীক্ষাটো কেতিয়া হ'ব পৰীক্ষাটো হ'ব আপোনালোকৰ 12 জুলাই তাৰিখে 12 জুলাই তাৰিখে পৰীক্ষা হোৱাৰ পাছত ঠিক 10 দিনৰ পাছতে অৰ্থাৎ 22 জুলাই তাৰিখে আপোনালোকে ৰিজাল্টটো পাব ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কমন এন্ট্ৰেন্স টেষ্টৰ বিএডৰ স্পেশালি তাৰ পিছত 22 তাৰিখে আপোনালোকে ৰিজাল্ট পাব তাৰ পিছত এইখিনি হৈছিল ইম্পৰ্টেন্ট কথা আপোনালোকে জানিব লগিয়া কথা ইম্পৰ্টেন্ট ডেটছৰ কথা এতিয়া আমি জানো আহক পৰীক্ষাটো কেনে ধৰণে হ'ব আমি গম পাইছো ইয়াত এপ্লাই কাৰণে আপোনালোকে এটা ফিস দিব লগিয়া হ'ব এই ফিসটো হৈছে আপোনালোকে প্ৰত্যেককে 1000 টকা যেটো মিনিমাম ফিস এটা থাকে সেই ফিসটো আপোনালোকে পে কৰিব লাগিব কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে তাৰ পিছত আমি পৰীক্ষাটো কেনে ধৰণৰ হ'ব আমি জানো অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামে হওক বা অসমৰ বিভিন্ন ধৰণৰ এন্ট্ৰেন্স টেষ্টে হওক সাধাৰণতে কি হয় OMR বেষ্টত থাকিব OMR বেষ্টত থাকিব যত আমি গোল কৰিব লাগিব এটো UG পঢ়া ষ্টুডেন্টছে প্ৰায় জানে তো